মৰণিত পুৱাই বন্য হস্তীৰ আক্ৰমণত এজন লোকৰ মৃত্যু। ডকলঙিয়াৰ কলীয়াপানী চাহ বাগিচাত পুৱা সংঘটিত হয় এই ঘটনা। মৃত ব্যক্তিজনৰ নাম গণ মুণ্ডা। গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্য হস্তীৰ এটা জাক জনাঞ্চলত প্ৰৱেশ কৰাত খেদিবলৈ যোৱাৰ অৱস্থাতেই সংঘটিত হয় এই অঘটন। ঘটনাস্থলীত মৰণি বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ বনকৰ্মী আৰু মৰণি আৰক্ষী উপস্থিত হয়। তোর ঘরের ক্ষতিপূরণ খরচটা বহন করতে লাগবে ওটাই দিব আর নহলে ডেড বডি ঘটনা নাই দিব সেইকাৰণে এইখিনিতে 4-5টা ঘটনা হৈ গেল এটো মানে ফার্স্ট টাইম হোৱা নাই ইয়াৰ আগতো বহুতখিনি হৈ গৈছে ফরেস্টরে যদি ভাবতো যে স্ট্রিক লাইটের ব্যবস্থা করতো বা ফরেস্টের মানুষকে ওই রাখতো যে হাতি পার হচ্ছে গাইডলাইন দিব লাগিছিল আজি এইটো 5 নম্বৰ ঘটনা আমি পঢ়াশুনা আগতো অৱগত কৰিছো যে আমাৰ স্ট্রিক লাইটের ব্যবস্থা কৰিব লাগে যে আমাৰ নিচেই কাষতে দাঁতিয়ে লাগি থকা এখন গিবন আছে এই গিবন অৰণ্য থকাৰ কাৰণে এইফালে হাতী অহা যোৱা কৰে আৰু প্ৰত্যেকবাৰে আমি ফৰেষ্টৰ ডিপাৰ্টমেণ্টক আমি জনাই আহিছো আৰু সংবাদ মাধ্যমো আমি প্ৰত্যেকবাৰ আমি ধৰ্ণা দিও জনাইছো যে আমাৰ ইয়াত যে হাতীৰ সংঘাত হৈ থাকে গতিকে আমাৰ ব্যৱস্থা কৰি দিব লাগে কোনো ধৰণে তেনেকুৱা ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ পৰা আমি সঁহাৰি পোৱা নাই গতিকে এই যিটো ঘটনা যে ঘটিছে আজি ৰাতিপুৱা ই যেতিয়া লেট্ৰিং কৰি আহোঁতে ঘন মুণ্ডা 7টামান বজাত লেট্ৰিং কৰিবলৈ আহোঁতে তাক হাতীয়ে আক্ৰমণ কৰিলে গতিকে সি মৃত্যুবৰণ কৰাৰ কাৰণে আমি চৰকাৰক প্ৰশাসনক আজি দাবী জনাইছো যে তাৰ পৰিয়ালটোক চাই 10 লাখ টকা দাবী দিছো আৰু গতিকে তাৰ সৰু ল'ৰা আছে গতিকে তাৰ ল'ৰাৰ কাৰণে চাকৰি দিব লাগিব আৰু ফৰেষ্টৰ মানুহ তাহাঁতি বঢ়াওক হয় আমি পুনৰ জনাইছোঁ মৰণিত আজি পুৱাই বন্য হস্তীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হৈছে আৰু মৃত্যু হোৱা ব্যক্তিজনৰ নাম গণ মুণ্ডা বুলি জানিব পৰা গৈছে। গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্য হস্তীৰ এটা জাক জনাঞ্চলত প্ৰৱেশ কৰাত খেদিবলৈ যোৱাৰ অৱস্থাতেই সংঘটিত হয় এই অঘটন। 7টা বজা মানত মাৰিছে 7টা বজাত আমি যেতিয়া আহিছো কামত আমি তো আহি পাইছো বাগানত লাইনত সোমাইছো যে কৈছে হাতী মাৰিলে তেতিয়া হাতীটো ইফালে দি এনেকে গৈ আছে হ্যাঁ মোৰ নাম মানুহটোৰ নাম কি নাম ঘন মুণ্ডা আজি মৃত্যু হল এই অৱস্থাত আজি হাতীয়ে মাৰাৰ কাৰণে সেইকাৰণে আমি ব্যৱস্থা মানে আপোনালোকে কৰি দিব যে চৰকাৰে আমাৰ মুখ্যমন্ত্ৰীয়ে আমাক যে এইটো মানে পুৰা দাবী ধৰিছো যে আমাক এইটো দিব লাগে সহায়টো আৰু যাৰ ঘৰত পৰিয়াল মৃত্যু হৈ গ'ল এতিয়া তাৰ ল'ৰা ছোৱালী সৰু আছে পঢ়া শুনা কৰি আছে সিহঁতৰ কাৰণে মানে দিব লাগিব সিহঁতৰ কাৰণে ভৱিষ্যতৰ কাৰণে সিহঁতক এতিয়া কিবা সাৰ্ভিসৰ ল'ৰাটোক দিব লাগে এতিয়া পঢ়া শুনা কৰে আহি থাকে এইটো 5বাৰ ঘটনা হৈ গ'ল। টাইকোৱাণ্ডো ট্ৰেইনিং চেণ্টাৰত ইতিমধ্যে এডমিশ্যন হৈ আছে আৰু এক সুবৰ্ণ সুযোগ লৈ আহিছে। বৰ্তমান সময়ত নাৰী সুৰক্ষাৰ প্ৰতি সংগতি ৰাখি কেৱল ছাত্ৰীসকলৰ বাবে বিনামূলীয়াকৈ ইয়াত এডমিশ্যন ল'ব পাৰিব। বৰ্তমান সময়ত দেশত সংঘটিত হৈ থকা ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি টিয়ক টাইকোৱাণ্ডো চেণ্টাৰৰ এই সুবৰ্ণ সুযোগ সকলোৱে গ্ৰহণ কৰক। চৰকাৰী পঞ্জীয়ন থকা আৰু টাইকোৱাণ্ডো ফেডাৰেশ্যন অফ ইণ্ডিয়াই আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাত সোণৰ আৰু ইণ্টাৰ স্কুল ইণ্টাৰ কলেজ চেম্পিয়নশ্বিপত সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে এই চেণ্টাৰৰ ছাত্ৰ ছাত্ৰী। ইচ্ছুকসকলে যোগাযোগ কৰক 9401009296 নম্বৰত।